আজি ভাজিব লৈছোঁ চন্দা মাছ। এই চন্দা মাছ গোটাকৈ এজনী আনিছিলোঁ, তাকে ধুনীয়াকৈ পিচ কৰি ল'লোঁ। তাকে 3 পিচ ফ্ৰাই কৰি মানে জোল কৰিম, আৰু এক্সট্ৰাকৈ ফ্ৰাইকৈ ৰাখিছোঁ, এইটো আপোনালোকক দেখাম বাৰু। তাৰপিছতে এই বিলাহী, প্ৰথম বিলাহী দিলোঁ দেই, পিঁয়াজ চিয়াজ দিয়া নাই। বিলাহী দি অকণমান হেৰি হোৱাৰ পাছত এতিয়া লাহেকৈ পিঁয়াজ দিম। পিঁয়াজ ঢালি দিলোঁ। এইটো মোৰ ষ্টাইল, চবেই চাগে বেলেগ বেলেগ ধৰণে বনায়। মই মানে কি খানা বনাওঁতে সদায় এক্সপেৰিমেণ্ট কৰি ভাল পাওঁ, মানে কিবা কিবি উল্টা পুল্টাখন কৰি থাকোঁ। কেতিয়াবা খাবলৈ ভাল হয়, কেতিয়াবা বেয়া হয়, তেনেকুৱা হয়। কিন্তু সদায় মই কিবা কিবি বেলেগ বেলেগ ধৰণৰ ট্ৰাই কৰি থাকোঁ। কেতিয়াবা খুব ভাল হৈ যায় খাবলৈ, আৰু ৰেচিপিটো মই পাছত পাহৰিও থাকোঁ। তেনেকুৱা মই মানে প্ৰত্যেকবাৰতে বেলেগ বেলেগকৈ কৰোঁ, মানে কিবা কৰি বনাওঁ আৰু। ওলকবি, আলু আৰু ওলকবি দিলোঁ। অলপ অলপ ভাজি মেলি আৰু ধুনীয়াকৈ। আপোনালোকে মাছৰ ভিতৰত কি মাছ খাই ভাল পায় বাৰু? মোৰ এনেই চন্দা, কচ বা তেনেকুৱা তেলি মাছবিলাক খাই ভাল লাগে। চিতল তিতলবোৰ ভালেই পাওঁ, কিন্তু কাঁইটটো বেছি কাৰণে মানে অকণমান কষ্ট পাওঁ আৰু। বাকী এনেই আৰি মাছটো ভাল। আপোনালোকে কি মাছ ভাল পায় জনাবচোন। আৰু এটা মাছ আছে, বহুতে আকৌ নাখায়, গৰুৱা মাছ। আমি পিছে খাওঁ, সেই মাছটোও খাবলৈ বেয়া নাপাওঁ, যিহেতু কাঁইট নাথাকে মানে। তাৰপৰা এনেকৈ লৰাই থাকিলোঁ আৰু। তাৰপিছত এতিয়া অকণমান পানী দিম, বহুত বেছি পানী নিদিওঁ, অকণমান পানী দিম। এতিয়া গেছটো অকণমান বঢ়াই দিম, বঢ়াই আৰু উতলিব দিম। লাহেকৈ ইয়াতে মাছকেইটুকু দি দিম। অলপ হাফ ফ্ৰাই কৰি থোৱা মাছকেইডোখৰ একেবাৰে টানকৈ ফ্ৰাই কৰি টানকৈ সিজাই দিলে মানে জোলটো টেষ্টি নহয় খাবলৈ, সেইকাৰণে অকণমান দি তাৰপৰা এনেকৈ আৰু লাগি আছোঁ আৰু অকণমান। খোৱা বোৱাই জীৱন নিচিনা হৈ গৈছে। এই দিনত যেন তেন চলিলোঁ, সেই সন্ধিয়া সময়কণত মানে জিভাই লগ লগাই আৰু কিবা এটা মাছ মাংস লাগে, সুদা ভাত খাব মন নাযায়। তাৰপিছত এইফালে মই কুকাৰটো ধুনীয়াকৈ পাতি দিম। কুকাৰটোতে ভাতকেইটা ধুনীয়াকৈ পাতি দিলোঁ। এফালে ভাতো হৈ থাকিব, এফালে চব্জিও হৈ যাব, একেলগে হৈ যাব। যিহেতু আমাৰ বেছি সময় মানে এইবোৰত লাগি থাকিবলৈ সময়ো নাই, গতিকে পটাপট কামবিলাক হ'ব লাগে। মোৰ আকৌ এটা বেয়া অভ্যাস আছে, সেই মানুহজনীৰ পৰা গালিও খাওঁ, সেই জোল অকণমান লৈ অকণমান টেষ্ট কৰিবলৈ। মানে টেষ্ট নকৰিলে মানে গমেই নাপাওঁ যে নিমখ চোকা হৈছেনে নাই, সেইকাৰণে মই সদায় অলপ অলপ লৈ টেষ্ট কৰোঁ। বিশ্বাস কৰক, খাবলৈ খুব ভাল হৈছিলে, সুন্দৰ হৈছিলে খাবলৈ। এয়া দেখাত কেনেকুৱা লাগিছে নাজানো, কিন্তু খাবলৈ সঁচাকৈ ভাল হৈছিলে, ধুনীয়া হৈছিলে। বহুত বেছি কিবা কিবি দিয়া নাই, চিম্পুল যিখিনি বস্তু মই দেখালোঁ সেইখিনি বস্তুৱেই দিছোঁ। বেলেগ কিবা বিশেষ মছলা পাতি কিবা কিবি এগালমান দিয়া নাই। লাষ্টতে ধনিয়া অকণমান পেলাই দিম আৰু। ধনিয়াটো আকৌ মই সৰু সৰুকৈ কাটি নিদিওঁ, ধনিয়াটো মানে এনেকৈ হাতেৰে মোহাৰি ধুই পিনি হাতেৰে মোহাৰি দি দিওঁ। এতিয়া প্ৰায় হৈছে আৰু খাবলৈ। এই আমাৰ এয়া ফাইনেল কাঁহীখন ধুনীয়াকৈ লৈ ল'লোঁ। এয়া মাছকেইডোখৰ ফ্ৰাই কৰি থাকোঁতে, আৰু আপোনালোকক কৈছিলোঁ যে এই কেইপিচ মাছ মই ফ্ৰাই কৰি থৈছিলোঁ। এয়াই আজি ভিডিঅ', ধন্যবাদ।